তাৰমানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো হ'ল এনেই লোকৰ মূৰৰ ওপৰত মাৰ মাৰি খোৱা ডিপাৰ্টমেণ্ট এটা হা এই ডিপাৰ্টমেণ্টটোৰ বেলেগ কাম নাই কেন্দ্ৰীয় চৰকাৰৰ পৰা কেইটামান স্কিমত পইচা আহে সেই পইচাকেইটাৰ কমিশ্যন খাবৰ কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো ইয়াত বহি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিজাকৈ অসমৰ কোনো ধৰণৰ আঁচনিয়ে নাই যি কামটোৰ জৰিয়তে অসমত বছৰৰ সকলো সময়তে মানুহক খেতি কৰাব পাৰে আজি সকলোৱে জানে যে অসমত 136 বিধমান চাইট্ৰাছ পোৱা যায় 136 স্পেচিছ যে পৃথিৱীৰ ক'তো পোৱা নাযায় টেঙা কি টেঙা লাগে আপোনাক গোল নেমু কি লাগে ভিতৰ পকাটো লাগিব ধুনীয়া ৰঙাটো গোন্ধোৱাটো লাগিব বগাটো লাগিব কোনটো লাগিব বেছি ৰস থকাটো লাগিব কম ৰস থকাটো লাগিব গুটি কম থকাটো গুটি বেছি থকাটো গোল নেমুৰে কিমান যে আমাৰ বিভাগ আছে কাজি নেমু এনেকুৱা ধৰণৰ কাজি নেমু ইমান ধুনীয়া কিন্তু এই কাজি নেমুটোৰ বিষয়ে কোনোবাই জানে নে দিল্লীত চিনি পায় নেকি কোনোবাই কাজি নেমু আজি কাজি নেমু বিদেশলৈ পঠিয়াম বুলি ক'লেও কোনোবাই কিনিব নেকি বেছিকৈ আজি তিনিচুকীয়াত আপোনালোকে নিজে চাওক যে তিনিচুকীয়াত কাজি নেমু পেলাই দিয়ে 25 পইচাও এটা কাজি নেমুত নাপায় মোৰ সমষ্টিত যিমানবিলাক কাজি নেমু উৎপাদন হয় মোক হাতে ভৰিয়ে ধৰি থাকে যে এই কাজি নেমু বিক্ৰী কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰক যদি মেকানিজমে তৈয়াৰ নকৰে কাজি নেমু বিক্ৰী কৰিবৰ কাৰণে ইয়াক জাতীয় শস্যৰূপে ঘোষণা কৰি এনে ওপৰতে লোকে কোনোবাই বছৰটোত কেইটামান ৰঙালাও বিদেশলৈ পঠিয়াব কেইটামান কি কয় কাজি নেমু বিদেশলৈ পঠিয়াব তাতে আহি সেলফি উঠিবৰ কাৰণে মন্ত্ৰীহে আৰু বেলেগ কিবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কাম কৰে নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বীজৰ কাৰণে পইচা কেইটামান আহে সেই বীজৰ নামত কমিশ্যন খোৱাটোহে এগ্ৰিকালচাৰ মন্ত্ৰীৰ কাম বেলেগটো কাম নাই নহয় আছে জানো কওক আপোনালোকে বেলেগে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে সঁচাকৈ অসমৰ কৃষিৰ বিকাশৰ কাৰণে কিবা কাম কৰিছে নেকি কওকচোন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ কিবা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছেনে নাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে অসমৰ বিশেষ খেতি যেনেকৈ আদা অসমৰ আদা মৰাণ আদা পৃথিৱীৰ ভিতৰত বেষ্ট আদা আগতে পৃথিৱীৰ বেষ্ট আদাটোৰ নাম আছিলে ৰিঅ' দা জেনেৰিঅ' এই আদাটো আছিলে পৃথিৱীৰ আটাইতকৈ বেষ্ট আদা এতিয়া পৃথিৱীৰ বেষ্ট ফাইবাৰযুক্ত আদাটোৰ নাম অসমৰ মৰাণ আদা অসমৰ মৰাণ আদাটোৰ বিষয়ে পৃথিৱীৰ ক'ৰবাত প্ৰচাৰ কৰিছে নে অসমৰ মৰাণ আদাটোৰ খেতি কৰাইছে এতিয়ালৈকে কওকচোন বাকী বাদ দিয়ক অসমত ইমান ধুনীয়া আপোনাৰ কি কয় হুমথিৰা টেঙা কি ক'ব আপোনাৰ কমলা হয় অসমত ক'ত কমলা খেতি হয় সেইটোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এতিয়ালৈকে ভালকৈ নাজানে কিবা উন্নতি কৰি দিয়াটো বাদ দিয়ক আপুনি নেমু টেঙাৰ কাৰণে অধ্যয়নৰ কাৰণে যিটো গৱেষণা কেন্দ্ৰ আছে তিনিচুকীয়াত সেই গৱেষণা কেন্দ্ৰটো চাবলৈ যাবচোন কেনেকুৱা মিতপ্ৰায় গৱেষণা কেন্দ্ৰ এটা কি কাজি নেমুৰ বিকাশ কৰিব প্ৰথমতে কাজি নেমুৰ উৎপাদন বৃদ্ধি কৰিব লাগিব কাজি নেমুক লৈ কাজি নেমুৰ গুণাগুণবিলাক গোটেই পৃথিৱীত প্ৰচাৰ কৰিব লাগিব কাজি নেমুৰ এখন বজাৰ তৈয়াৰ কৰিব লাগিব সেই বজাৰৰ লগত আমাৰ লিংক আপ কৰি দিব লাগিব এইবিলাক কামৰ কাৰণে কোনো ব্যৱস্থা নাই কোনোবাই ক'ৰবাত নিজে নিজৰ ঘৰৰ বাৰীত কেইটামান নেমু উৎপাদন কৰিছে সেই নেমুকেইটা মাজে বাহিৰলৈ বিক্ৰী কৰি দিয়া তাতে আহি এগ্ৰিকালচাৰ মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰ ফটো উঠাৰ বাহিৰে এই ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কৰিবলগীয়া একো নাই গতিকে এই ডিপাৰ্টমেণ্টটো এটা অধস ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ পাবলগীয়া একো নাই এইটো এটা কমিশ্যন খোৱা ডিপাৰ্টমেণ্ট কেৱল কমিশ্যন খাবৰ কাৰণে এই ডিপাৰ্টমেণ্টটো বনাই থোৱা হৈছে এগ্ৰিকালচাৰ বিকাশৰ কাৰণে কোনো কাম বনে সিহঁতি নকৰে